অসম নাট্য সন্মিলনৰ বৰকুৰা আঞ্চলিক সমিতি গঠন। নলবাৰীৰ বৰকুৰাস্থিত স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানত দেওবাৰে অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বৰকুৰা আঞ্চলিক সমিতি গঠন কৰা হয়। স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানৰ সম্পাদক ৰমেন তামুলী আৰু যুৱ নেতা কুশল বৰ্মনে আধৰা সভাখনত সভাপতিত্ব কৰে সমাজ সংগঠক শৈলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। সভাখনত উপস্থিত থাকি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কাৰ্যবাহী বিভু দত্ত, অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মন, সম্পাদক বুবুল নায়ক, বিশিষ্ট নাট্যকৰ্মী ধৰণীধৰ বৰ্মন, বিশিষ্ট সমাজকৰ্মী ভ্ৰমৰ মজুমদাৰকে ধৰি বহুকেইজন সাংস্কৃতিক কৰ্মীয়ে নাটক, নাট্য চৰ্চা আৰু নাট্যকাৰৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাখনত ধৰণীধৰ বৰ্মনক সভাপতি, গিৰীন্দ্ৰ কুমাৰ বৰ্মনক কাৰ্যকৰী সভাপতি, পৰেশ শৰ্মা আৰু মনোজ শৰ্মাক উপ-সভাপতি, পৰেশ দত্তক সাধাৰণ সম্পাদক, ধনজিৎ তামুলী, গীতাঞ্জলি দেৱীক সহকাৰী সম্পাদক, আইজনী ডেকা কিশোৰ দাসক সাংগঠনিক সম্পাদক আৰু ৰমাকান্ত মালাকৰ কুলজিৎ মেধিক বিত্ত সম্পাদক হিচাপে লৈ অসম নাট্য সন্মিলনৰ বৰকুৰা আঞ্চলিক সমিতিখন গঠন কৰা হয়। আজি নলবাৰী জিলাৰ এক অতি সুসাংস্কৃতিবান এখন গাঁও বৰকুৰাত স্বৰাজ শিবিৰ কৃষ্টি বিকাশ প্ৰতিষ্ঠানত অসম নাট্য সন্মিলনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু অসম নাট্য সন্মিলনৰ বৰকুৰা শাখা গঠনৰ কাৰণে অনুষ্ঠিত হোৱা এই সাধাৰণ সভাখনত সভাপতিত্ব কৰিছিল বিশিষ্ট সমাজকৰ্মী শৈলেন ভাগৱতী ডাঙৰীয়াই। এই সভাত প্ৰবীণ নাট্যকৰ্মী বিভু দত্তকে ধৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল আৰু অসমৰ এগৰাকী অতি প্ৰবীণ শিল্পী, অভিনেতা আৰু একেধাৰে এগৰাকী লিখক, নাট্যকাৰ ধৰণীধৰ বৰ্মনক সভাপতি হিচাপে লৈ পৰেশ দত্ত ডাঙৰীয়াক সাধাৰণ সম্পাদক, দ্বিজেন বৰ্মন ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে লৈ গিৰীন্দ্ৰ কুমাৰ বৰ্মনক এখনি বৃহৎ কলেবৰৰ কমিটি গঠন কৰা হয়। আমি আশা কৰিছোঁ স্বৰাজোত্তৰ কালৰ পৰাই যি ঐতিহ্যমণ্ডিত বৰকুৰা গাঁও, এই ঐতিহ্যমণ্ডিত বৰকুৰা গাঁৱৰ সাংস্কৃতিক দিশ প্ৰতিফলিত কৰিব পৰাকৈ আৰু নাট্যক্ষেত্ৰখনৰ ক্ষেত্ৰত বিগত সময়তো নলবাৰীত এক প্ৰভূত বৰঙণি আগবঢ়োৱা এই বৰকুৰা গাঁৱৰ শাখা সমিতিয়ে অদূৰ ভৱিষ্যতে অসম নাট্য সন্মিলনৰ সাংগঠনিক দিশত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু এই নতুন শাখা সমিতি লৈ আমি নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বৰকুৰা স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানত আমি এই অঞ্চলৰ নাট্যকৰ্মীখিনি লগ হৈ সদৌ নাট্য সন্মিলনৰ যিটো যোজা, সেই যোজাত আমি আটাই অংশীদাৰ হৈ আগুৱাই যোৱাৰ কাৰণে মই গোটেই অসমৰ লগতে আমাৰ এই অঞ্চলৰ সমূহ শিল্পী সমাজক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আগুৱাই যোৱাৰ কাৰণে প্ৰত্যেককে মই প্ৰতিজ্ঞাবদ্ধ হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখিনিতে গোটেই নাট্য সন্মিলনৰ অংশীদাৰ জনজীৱনৰ যি গাঁথনি সঁচাকৈয়ে নাটকৰ দৰে অতি বাস্তৱ হৈ আগুৱাই যাওক, এইখিনি মোক ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।